কৃত্ৰিম বানৰ কবলত নলবাৰী সামান্য বৰষুণতে বুৰ যায় এতিয়া নলবাৰীৰ ব্যস্ত ৰাজপথ নলবাৰী মহাবিদ্যালয়ৰ সন্মুখত একাঠু পৰ্যন্ত পানী চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল আৰু যাতায়াতত আহুকালৰ সন্মুখীন হৈছে পথচাৰী এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ নলবাৰীৰ সতীৰ্থ চন্দন শৰ্মাই এই মুহূৰ্তত সহযোগীয়ে দেখুৱাইছে যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আৰু এই কৃত্ৰিম বানপানীৰ ফলত দেখিবলৈ পোৱা গৈছে যি স্কুলীয়া ছাত্ৰ ছাত্ৰী হোক যি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হোক বা অভিভাৱকসকল হোক বা যাত্ৰীসকল কেনেধৰণে তেওঁলোকে যি বিপদসংকুলভাৱে তেওঁলোকে অহা যোৱা কৰিব লগা হৈছে যাতায়াত কৰিব লগা হৈছে এই মুহূৰ্তত দেখুৱাইছে সহযোগীয়ে দেখুৱাব কেনেধৰণে ই ৰিক্সাৰ জৰিয়তে বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিব লগা হৈছে আৰু কোনোৱে কিন্তু এই যিটো ফুটপাথ এই ফুটপাথটো এনেধৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে বা যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এক যি ৰাতিপুৱাৰ ভাগৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যথেষ্ট বিপদসংকুলভাৱে এই মুহূৰ্তত যাতায়াত কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যি ছাত্ৰ ছাত্ৰীসকল এনেধৰণে লৈ আহিছে তেওঁলোকে বিদ্যালয়ৰ আন এটা পৰিৱেশ দেখুৱাম এই মুহূৰ্তত আৰু এনেধৰণে যি বিদ্যালয় কৰ্তৃপক্ষ এনেধৰণে অভিভাৱকসকল বাইদেউ ৰ'ব অকণমান ৰ'ব কি ক'ব বাইদেউ যিহেতু কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে যথেষ্ট যাতায়াত কৰাৰ সুবিধা কি ক'ব হয় সেইকাৰণে অলপ নালাবিলাক ভাল কৰিব লাগে নলা নৰ্দমাবিলাক এইখিনি সময়ততো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সুবিধা হৈছে এতিয়া কি কৰিব উপায় নাই পৰিছেও এজন ছাত্ৰ পৰিছে নেকি পৰিবই এতিয়া কি কৰিব এতিয়া সেইকাৰণে চৰকাৰে অলপ হেৰি কৰি ব্যৱস্থা ল'ব লাগে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত অন্য এটা পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে বিদ্যালয়লৈ অহা এগৰাকী ছাত্ৰ আৰু এনেধৰণে অভিভাৱকে কোলাত লৈ এনেধৰণে বিদ্যালয়লৈ লৈ যাব লগা হৈছে যি কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যি বিপদসংকুলভাৱে অতি বিপদসংকুলভাৱে এনেধৰণে যাতায়াত কৰা দেখিবলৈ পোৱা গৈছে বাইদেউ কি ক'ব যে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে অতি বিপদসংকুলভাৱে কিন্তু যাতায়াত কৰিব লগা হৈছে আপোনাৰ ল'ৰা ছোৱালী কোলাত লৈ আহিব লগা হৈছে আমি ছোৱালীবিলাকক বা ল'ৰা সকলো ছাত্ৰ ছাত্ৰীকে এই অলপ সুবিধা দিব লাগে চৰকাৰে পানী খেতিৰ কাৰণে যিহেতু ৰিক্সাও যাব নোখোজে ৰিক্সাও বেয়া বুলি কয় সুবিধাটো দিলে ভাল হয় যোৱা বছৰ এনেকুৱাই হৈ আছিল প্ৰতি বছৰে এনেধৰণে হয় এনেকুৱাই হৈ আছিল গুৰুত্ব নাই আৰু গুৰুত্ব কি কেনেকুৱা দি আছে এতিয়া প্ৰশাসনে জানিব এই মুহূৰ্তত অন্য এটা পৰিৱেশ দেখুৱাইছোঁ কেনেধৰণে লৈ যাব লগা হৈছে পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত যি শিশুসকল যি ছাত্ৰ ছাত্ৰীসকল এনেধৰণে বিদ্যালয়লৈ লৈ গৈছে অতি বিপদসংকুলভাৱে কিন্তু যাতায়াত কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু অন্যফালে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে নলবাৰী মহাবিদ্যালয়ৰ এক পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ সঁচাকৈ এক বিপদসংকুলভাৱে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে হওক বা অভিভাৱকসকলে হওক বা অন্য লোকসকল এনেধৰণে বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে বাইদেউসকল আছে মন্তব্য কি ক'ব বাইদেউ বিপদসংকুলভাৱে কিন্তু ছাত্ৰ ছাত্ৰীসকলক যাতায়াত কৰিব লগা হৈছে কি ক'ব সুবিধা কৰি দিব লাগে আৰু এইটো এইখিনি সুবিধা কৰি দিব লাগে পানীৰ সুবিধাখিনি কৰি দিব লাগে নালা নৰ্দমাখিনিত যিখিনি পানী বজি আছে সেইখিনি যাব দিব লাগে ভাল কৰি দিব লাগে আগতে এনেকুৱা হৈছিলে আপোনালোকে লৈ আহে হয় প্ৰতিবাৰে হয় গুৰুত্ব দিয়া নাই গুৰুত্ব মানে এইবাৰ হোৱা নাছিলে এতিয়ালৈকে এইবাৰ হ'ল আৰু আজিৰ পানীতে হ'ল তাকে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ আমি পোনপ্ৰথমে অন্য এখন বিদ্যালয়ৰ এই মুহূৰ্তত অহা যোৱা যিটো পথ এই পথটোত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আৰু অন্যফালে যদি আমি চাবলৈ যাওঁ অতি বিপদসংকুলভাৱে কিন্তু নলবাৰী মহাবিদ্যালয়ৰ সন্মুখেৰে যিটো পথ এই পথেৰে কেনেধৰণে ছাত্ৰ ছাত্ৰী হওক বা অভিভাৱকসকলে হওক কেনেধৰণে অতি বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে যি কৃত্ৰিম বানপানীৰ সৃষ্টি হয় এই কৃত্ৰিম বানপানী কিন্তু কোনো ধৰণৰ যি স্থায়ী সমাধান এই মুহূৰ্তত কিন্তু লোৱা দেখিবলৈ পোৱা নাই জিলা প্ৰশাসনৰ ফালৰ পৰা কিন্তু স্থায়ী সমাধান লোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা নাই আৰু নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো কিন্তু যি কৃত্ৰিম বানপানী এই কৃত্ৰিম বানপানীৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে কৃত্ৰিম বানপানীৰ মাজেৰে তেওঁলোকে মহাবিদ্যালয়লৈ অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পৰিৱেশ দেখুৱাইছোঁ আমি কি ক'ব দাদা কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে অতি বিপদসংকুল বাইদেউ কি ক'ব ভাল হ'লেও ৰাস্তাটো ভাল হ'লে ভাল হয় স্কুলত অহা যোৱাটো দিগদাৰ হয় না আৰু পানী দুবাৰমান হোৱা নাই এইবাৰ কিন্তু বেছি পানী হৈছে এইবাৰতকৈ এতিয়া ভাল কৰিব লাগে ৰাস্তাটো হয় না যথেষ্ট অসুবিধা হৈছে আৰু সৰু ছোৱালী কলাত লৈ নিয়াটো দিগদাৰ হয় না আৰু নালাগেলেও ভালকৈ বনোৱা নাই স্কুলৰ আগত এতিয়া ভাল হ'লে ভাল হয় সেয়ে কথা
ধন্যবাদ জনাইছোঁ। কি ক'ব? আপোনাৰ ৰাস্তা এই ইবাৰে পানী আগৰ পৰা পানী হৈছে, এই ৰাস্তাটো ইবাৰো পানী হৈছে, ইবাৰ বেছি হৈছে। আমাৰ ৰিক্সা অসুবিধা, পেচেঞ্জাৰ অসুবিধা, ভাড়া চাড়া আহে বা ভাড়া লাগি থাকে পেচেঞ্জাৰে বা 10 টকা দিম, ইমান ভাড়া দিব নোৱাৰোঁ। ৰাস্তা টান দিনে কষ্ট হয়, আমাৰ পেচেঞ্জাৰতে অলপ প্ৰব্লেম হয় এই পানীৰ কাৰণে। পেচেঞ্জাৰৰ ভাড়া অলপ ভাড়া দিলে ভাল হয়, সেইটোও ক'ব লগা। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে নলবাৰী মহাবিদ্যালয়ৰ সন্মুখভাগ। আৰু এনেধৰণে যি কৃত্ৰিম বানপানীৰ ফলত এনেধৰণে যি যমৰ যাতনা ভোগ কৰিব লগা হৈছে ইয়াৰ লোকসকলে। আৰু এই মহাবিদ্যালয় হওক বা যি ওচৰতে থকা এখন বিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল কিন্তু এনেধৰণে তেওঁলোকে যমৰ যাতনা ভোগ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে।